হেল্ল' ফ্ৰেণ্ডছ, আমি আজি আলোচনা কৰিম ক্লাছ 10 লেভেলৰ মাৰ্কৰ বিষয়ে। আৰু কাট অফটো মই শেষত ক'ম যে কাট অফ কিমান যাব। আৰু মই ইয়াৰ আগতে ভিডিঅ' বনাইছোঁ কাট অফৰ, এইটো ভিডিঅ' চালে হ'ব। মই সেই ভিডিঅ'ৰে মাৰ্ক ইয়াত ক'ম, নতুনকৈ মাৰ্ক নকওঁ। এই ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো হ'ল আজি আমি যে মই 3 দিন আগত বা 4 দিন আগত এটা ভিডিঅ' বনাইছিলোঁ। সেই ভিডিঅ'ত 8,000জন মানুহৰ মানে 7.9K এনেকুৱা ভিউ আছে। মোৰ কথা মতে যদি আপোনালোকে যিমান ভিউ আছে ইমানজনে যদি কমেণ্ট কৰিলেহেঁতেন নিজৰ নাম, কাষ্ট আৰু মাৰ্ক, সেইটো যদি কমেণ্ট কৰিলেহেঁতেন তেন্তে আমি এটা নিৰ্দিষ্ট কাট অফ ওলাব পাৰিলোহেঁতেন থুলমূলকৈ। এইটো জানিব পাৰিলোহেঁতেন যে 100+ পোৱা ষ্টুডেণ্ট কেইজন আছে, 80 পোৱা কেইজন আছে, আৰু আণ্ডাৰ 90ৰ পৰা 100ৰ ভিতৰত কেইজন আছে, 80ৰ পৰা 90ৰ ভিতৰত কেইজন আছে, 70ৰ পৰা 80ৰ ভিতৰত কেইজন আছে। এনেকুৱা মাৰ্ক আমি জানিব পাৰিলোহেঁতেন যদি আপোনালোকে কমেণ্ট কৰিলেহেঁতেন। মই কাট অফটো শেষত ক'ম, লিষ্ট দিম, সেই আপোনালোকে চাই ল'ব যে কিমান কাট অফ যাব ক্লাছ 10 লেভেলৰ। এতিয়া এই ভিডিঅ'ৰ তলত আপোনালোকে ওপৰত নাম থাকিব, তাৰ তলত কাষ্ট থাকিব আৰু কিমান মাৰ্ক পাইছে অনেষ্টলি মিছা কথা নকোৱাকৈ আপোনালোকে মাৰ্ক কমেণ্ট কৰি জনাই দিব। আৰু নেক্সট ভিডিঅ'ত মই কিমানজন মানুহে 100+ পাব আৰু কিমান মানুহে 80, কিমান মানুহে 90 মাজত থাকিব, এইটো চালি জাৰি কিনি আমি এটা নিৰ্দিষ্ট কাট অফ বনাব পাৰিম যদি 8,000জন মানুহে যদি কমেণ্ট কৰে। সেই ভিডিঅ'ত 8K ভিউ হৈছে, যদি 8K মানুহে কমেণ্ট কৰিলেহেঁতেন আমালোকে কাট অফৰ ভিডিঅ' চাবই লাগিলেহেঁতেন। তাৰ পৰা প্ৰমাণ পোৱা গ'লহেঁতেন যে ইমান মানুহে ইমান মাৰ্ক পাব, ইমান মানুহে ইমান মাৰ্ক পাব, তেন্তে কাট অফটো এইবাৰ কমাৰ চান্স আছে না বাঢ়াৰ চান্স আছে, এইটো আমালোকে ওলাব পাৰিলোহেঁতেন। আৰু কথা থাকিল আমাৰ ৰিজাল্টৰ বিষয়ে মই ভিডিঅ'টো বনাই দিছিলোঁ যে ফেব্ৰুৱাৰী মাহৰ শেষ কৈছে, মানে মুখ্যমন্ত্ৰীৰ অভ্যাস যে এইটো যে ফেব্ৰুৱাৰী মাহৰ শেষ বা প্ৰথম মাৰ্চ মাহত ক'লে মানে এইটো মাৰ্চ মাহতে ধৰিব লাগিব, ফেব্ৰুৱাৰীত কোনো প্ৰকাৰৰ ৰিজাল্ট নিদিবই। মই সেই ভিডিঅ'টো কৈছোঁ। তেন্তে কথা হ'ল আপোনাৰ মেইন কথা যে আপুনি এই ভিডিঅ'ৰ তলত নাম, কাষ্ট আৰু মাৰ্ক এইটো কমেণ্ট কৰিব। যিয়ে এই ভিডিঅ'টো চাব সেইজনে এই মাৰ্কটো কমেণ্ট কৰিব। তেতিয়া মই নেক্সট ভিডিঅ'ত এটা নিৰ্দিষ্ট কাট অফ মই ওলাব পাৰিম যে আমি চাম যে 100+ ষ্টুডেণ্ট কেইজন আছে। মই নেক্সট ভিডিঅ'ত তাৰ নাম সকলোবিলাক মেনশ্যন কৰিম মই, আৰু মই কিমান মানুহে কিমান 100+ পাইছে এইটো কৰিম। মোৰো ভিডিঅ' বনাবৰ টাইম লাগিব, কিন্তু আপোনালোকে কমেণ্ট কৰিব নিজৰ মাৰ্ক অনেষ্টলি। তেন্তে আমি কাট অফৰ বিষয়ে চাওঁ যে কাট অফ আমি আগতে ভিডিঅ'ত কৈছোঁ, তথাপিও মই লিষ্ট দিছোঁ, আপুনি কিমান পাইছে, কিমান কাট অফ যাব পাৰে আপুনি চাই ল'ব পাৰে। জেনেৰেল কেণ্ডিডেটসকলৰ মেলৰ কাৰণে 80 to 90ৰ ভিতৰত আৰু ফিমেলৰ 70 to 80ৰ ভিতৰত থকাৰ চান্স আছে। OBC সকলৰ মেলৰ 70ৰ পৰা 80ৰ ভিতৰত আৰু ফিমেলৰ 65ৰ পৰা 70ৰ ভিতৰত। টি ট্ৰাইবসকলৰ মেলৰ কাৰণে আমি ৰাখিছোঁ 65ৰ পৰা 70ৰ ভিতৰত আৰু ফিমেলৰ ৰাখিছোঁ আমি 60ৰ পৰা 65ৰ ভিতৰত টি ট্ৰাইবৰ। SC কেটেগৰীৰ মেলসকলৰ আমি ৰাখিছোঁ 70ৰ পৰা 80ৰ ভিতৰত আৰু ফিমেলসকলৰ 60ৰ পৰা 70। কিয় বা SC আৰু OBCৰ ইমান ডিফাৰেঞ্চ নাথাকে আৰু এইবাৰ SC অলপ কম যাব। STP মেলসকলৰ 65ৰ পৰা 70ৰ ভিতৰত আৰু ফিমেলসকলৰ 60ৰ পৰা 65ৰ ভিতৰত ৰাখিছোঁ আমি। STH কেটেগৰী মেলৰ ক্ষেত্ৰত আমি 60ৰ পৰা 70 ৰাখিছোঁ আৰু ফিমেলৰ ক্ষেত্ৰত আমি 50ৰ পৰা 60 মাৰ্ক ৰাখিছোঁ। PH কেটেগৰীৰ আমি 40ৰ পৰা 50ৰ মাৰ্ক ভিতৰত ৰাখিছোঁ। এইবিলাক কাট অফ মই আগৰ ভিডিঅ'তে দেখিছিলোঁ, যদি আপোনালোকে তাত গৈ নাচালে ইয়াত চাব পাৰিব। আৰু ইয়াত যিয়ে ভিডিঅ'টো চাব নিজৰ কাট অফটো চাব। মই আশা কৰিম তেওঁ কমেণ্ট জনাব। থেংক ইউ ভিডিঅ' চোৱাৰ কাৰণে।